চাওক একদম ডাঙৰ ডাঙৰ মিছা মাছ আৰু এখেতক মই ক'লো ধুনীয়াকৈ বাছি দিয়া বুলি ইয়াৰ ওপৰৰ বাকলিটো আৰু ভিতৰটো ধুনীয়াকৈ চাফা কৰি এয়া ধুনীয়াকৈ ৰেডি কৰি দিলে আৰু এতিয়া এইটো মই এটা ধুনীয়া ডাঙৰ মিছা মাছৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ আপোনালোকলৈ আৰু এয়া মই এতিয়া কি দি বনাওঁ সকলোখিনি দেখাই থাকিম ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব। নমস্কাৰ, মই ইউটিউব চেনেল আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা মিছা মাছৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাব। খুব ধুনীয়া এটা ৰেচিপি আৰু আপোনালোকেও ট্ৰাই কৰিব, এনেকৈ খাবলৈ খুব ভাল হয়। আৰু নতুন কোনোবা সদস্য চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া দেখিছে এতিয়া মই ধুনীয়াকৈ এইখিনি ভাজি আছোঁ। এয়া মই নিমখ হালধি ঘঁহি লৈছোঁ মাছকেইটাত আৰু এতিয়া মই এইখিনি একদম হাফ ফ্ৰাই কৰিম। হাফ ফ্ৰাই কৰাৰ পিছত আৰু কি ইনগ্ৰিডিয়েণ্টছ দি পিনাই মই কাৰীটো বনাওঁ সকলোখিনি আপোনালোকক দেখাই থাকিম দেই। এয়া চাওক ধুনীয়াকৈ মই এতিয়া নিমখ হালধি ঘঁহি লৈছোঁ। এয়া মই গৰম কেৰাহীত মিঠাতেল দি দিছোঁ এতিয়া। এয়া আৰু এইখিনি পূৰা ভালকৈ গৰম হ'বলৈ বুলি তেলখিনি গৰম হ'বলৈ বুলি দি দিছোঁ আৰু লগতে মই এইখিনি এতিয়া ৰেডি কৰি লওঁ। এয়া হৈছে নাৰিকল গুড়া, মই গৰম পানীত তিয়াই থৈছিলোঁ আৰু এতিয়া মই এই পানীখিনিহে মোৰ দৰকাৰ হ'ব, গতিকে মই এই পানীখিনি নাৰিকলৰ গুড়া পানীখিনি ধুনীয়াকৈ চেপি উলিয়াই লৈছোঁ। বাতি এটাত আপোনালোকে দেখিছে বহুত বেছি পানী কৰা নাই, অকণমান মই নাৰিকলখিনি তিয়াই থৈ ইয়াৰ ৰসটো মই উলিয়াই লৈছোঁ ধুনীয়াকৈ। আৰু ইয়াৰ এটা ইমান সুন্দৰ ৰেচিপি বনাম, আপোনালোকেও এনেকৈ বনাব আৰু ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইখিনি এতিয়া মোৰ হৈ গ'ল আৰু ইয়াৰ লগত মই এতিয়া কি ইনগ্ৰিডিয়েণ্টছ মিলাওঁ সকলোখিনি আপোনালোকক দেখাম। ইয়াৰ লগত মই একদম ঘৰতে তৈয়াৰ কৰা 3 চামুচ মই দৈ মিলাই দিছোঁ। এয়া 3 চামুচ মই ইয়াত দৈ দি দিছোঁ আৰু লগতে মই দিছোঁ 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ ৰেড চিলি পাউডাৰ আৰু মই 1 চামুচ মিট মছলা এনেকৈ দি দিছোঁ। আৰু দিয়াৰ পাছত মই এইখিনি ধুনীয়াকৈ পেষ্টটো বনাই ল'ম। গৰম পানী নাৰিকলৰ মানে তিয়াই থোৱা গৰম পানীখিনিৰ লগত মই পেষ্টটো ধুনীয়াকৈ এতিয়া মিলাই লৈছোঁ। এইখিনি অকণমান সময় ভালকৈ ফেটি লওঁ। আনফালে মই ইয়াত 2টা পিঁয়াজ ধুনীয়াকৈ মিক্সিত গুড়া কৰি লৈছোঁ আৰু পিঁয়াজৰ পাতটো দি দিছোঁ, সৰু সৰুকৈ কাটি থৈছোঁ। আৰু এইফালে আদা ৰচুনৰ পেষ্ট আৰু এয়া হৈছে তেজপাত, গৰম মছলা মানে ইলাচি 2টা আৰু সৰু এনেকৈ শুকান জলকীয়া। তো এইফালে এতিয়া মোৰ তেলখিনি গৰম হৈ গৈছে আৰু এতিয়া মই তেলখিনি গৰম হৈ গৈছে, পূৰা ফুল গৰম হৈ গৈছে আৰু মই এতিয়া মাছকেইটা ফ্ৰাই কৰি লওঁ। মাছকেইটা হাফ ফ্ৰাই কৰি লওঁ। মাছকেইটা এয়া দেখিছে ধুনীয়াকৈ ৰঙা হৈ আহিছে। অকণমান সময় এইখিনি মই ভাজি লওঁ। এতিয়া এইখিনি মোৰ ফ্ৰাই কৰা হৈ গৈছে। এয়া আপোনালোকে দেখিছে একদম হাফ ফ্ৰাই কৰিছোঁ, একদম ফুল ফ্ৰাই কৰা নাই, যিহেতু অকণমান গ্ৰেভি বনাম গতিকে এয়া হাফ ফ্ৰাই কৰিছোঁ। গ্ৰেভি বনাবৰ কাৰণে একদম পূৰা ফুল ফ্ৰাই কৰি দিলে ইমান ভাল নহয়, গতিকে এতিয়া মই হাফ ফ্ৰাই কৰিছোঁ। দেখিছে হাফ ফ্ৰাই কৰি হৈ গ'ল আৰু এইখিনি তেলতে এতিয়া মই দিম কেনেকৈ কি ইনগ্ৰিডিয়েণ্টছ দি বনাওঁ সকলোখিনি দেখাম। এই তেলখিনি অলৰেডি গৰম হৈ আছে আৰু মই ইয়াত 1 চামুচ ঘিউ দি দিছোঁ। অন্নপূৰ্ণা ঘিউটো 1 চামুচ মই দি দিছোঁ। ইয়াত স্মেলটো ধুনীয়া আহে আৰু খাবলৈও বহুত ভাল হয়। বেছি দিয়া নাই, 1 চামুচেই দিছোঁ। এয়া দেখিছে ধুনীয়াকৈ ইমান ধুনীয়া স্মেল আহিছে। আৰু লগত মই এতিয়া তেজপাত 2টা দি দিছোঁ আৰু এইফালে ইলাচি 2টা আৰু এইফালে শুকান জলকীয়া। ইয়াতে মই ধুনীয়াকৈ অকণমান ফুটাই লওঁ। এয়া হৈ গৈছে আৰু এয়া মই 2টা পিঁয়াজ মিক্সিত মাৰি থৈছিলোঁ আৰু এতিয়া এইটো মই দি দিছোঁ। এইটো মই মিশ্ৰণটো একদম ধুনীয়াকৈ লিকুইড কৰি ল'লোঁ। এয়া ধুনীয়াকৈ মই
মিহিকৈ ইয়াত একদম ধুনীয়াকৈ মই লিকুইড বনাই লৈছোঁ গোটেই মছলাখিনি আছে ইয়াত আৰু এতিয়া এইখিনি কেতিয়া ইনক্লুডিং কৰোঁ সকলোখিনি এতিয়া দেখাই থাকিম এয়া এইখিনি মোৰ ভজা হৈ গৈছে অলৰেডি আৰু এতিয়া মই এই পেষ্টটো এনেকৈ ইয়াত ঢালি দিছোঁ আৰু গেছৰ ফ্লেমটো মই অকণমান কমাই থৈছোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ মই ভাজি লওঁ ইয়াত কালাৰটো ধুনীয়া কালাৰ এটা আহিছে দেখিছে আপোনালোকে আৰু এইখিনি অকণমান সময় ভালকৈ ভাজি ল'ব লাগিব যিহেতু ইয়াত মিশ্ৰণখিনি আপোনালোকক দেখাইছিলোঁৱে মই এইখিনি গতিকে এইখিনি গোটেইখিনি ধুনীয়াকৈ অকণমান ভালকৈ ভাজি লওঁ আৰু ইয়াত এতিয়া মই নিমখ আৰু হালধি এড কৰিম ইয়াতে মই হালধি দি দিছোঁ আৰু সোৱাদ অনুযায়ী নিমখ দি দিছোঁ যিহেতু অকণ পানী দিব লাগিব গতিকে নিমখটো অকণ বেছিকৈ দি দিছোঁ এয়া আৰু অকণমান সময় এনেকৈ এইটো কালাৰটো ইমান ধুনীয়া হৈ আহিছে দেখিছেনে আৰু স্মেলটো বহুত ধুনীয়া আহিছে আৰু অকণমান সময় 5-10 মিনিটমান মই এইখিনি এনেকৈ ভালকৈ ভাজি থাকিম ধুনীয়াকৈ ভাজা হৈ গৈছে আৰু অকণমান সময় ভাজিব লাগিব ধুনীয়াকৈ এয়া যিহেতু কালাৰটো খুব ধুনীয়া হৈছে চাওক মোৰ অলমষ্ট হৈ গ'লগৈ মছলাখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই গৰম কৰি থৈছিলোঁ ইয়াত পানী অকণমান এড কৰি দিছোঁ একেবাৰে সেই পানী নিদিওঁ কমকৈ দিছোঁ যিহেতু গ্ৰেভি বনাম এয়া চাওক গৰম পানী দি দিছোঁ ফ্লেমটো মই কমাই থৈছোঁ ইমান ধুনীয়া কালাৰ হৈ গৈছে দেখিছেনে এয়া এতিয়া এইখিনি অকণমান উতলিবলৈ বুলি এৰি দিম এতিয়া মই ইয়াত কাটি থোৱা পিঁয়াজৰ পাত দি দিছোঁ লগতে ধনিয়া দি দিছোঁ সৰু সৰুকৈ কটা আৰু এইখিনি ধুনীয়াকৈ বকবককৈ উতলি আছে আৰু লগত মই এতিয়া এই মাছখিনি দি দিছোঁ আৰু অকণমান সময় এইখিনি উতলিবলৈ বুলি দিম এয়া চাওক ধুনীয়া হৈছেনে বাৰু কালাৰটো আপোনালোকেও এনেকৈ ট্ৰাই কৰিব দেই এয়া চাওক এইখিনি এতিয়া অকণমান সময় ভালকৈ উতলি লওক একেবাৰে ফাইনেল দেখাই দিছোঁ মোৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু লগতে মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ মোৰ এয়া চাওক ৰেডি হৈ গৈছে আৰু গৰমে গৰমে একদম খাবলৈ মজা হৈছে আৰু কালাৰটো খুব ধুনীয়া হৈছে এয়া আৰু এতিয়া মই সৰুকৈ বাউল এটাত উলিয়াই ল'ম ফাইনেলি মোৰ হৈ গ'লগৈ এইখিনি ৰেডি আৰু কালাৰটো খুব ধুনীয়া হৈছে আৰু সৰুকৈ মই বাউলটো উলিয়াই লৈছোঁ আৰু এয়া চাওক খাবলৈও খুব টেষ্টি হয় এয়া একদম ধুনীয়া কালাৰ হেতি তো আজিলৈ আহিছোঁ এয়া মোৰ ৰেচিপি ৰেডি হৈ গ'ল আজিলৈ আহিছোঁ বাই বাই